নিৰ্বাচন গ'ল আহিলে বিহু আৰু সমগ্ৰ অসমতে এতিয়া ঢোল পেপাৰ মাতে ৰজন জনাইছে আৰু এনেধৰণে পৰিৱেশ দেখুৱাব মোৰ সহযোগীয়ে এই পৰিৱেশ হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ দৃশ্য আৰু কৃষ্ণাইত এনেধৰণে ওলাই আহিছে কণ কণ ছোৱালীৰ লগতে গাভৰুসকলে আৰু এনেধৰণে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে তেখেতসকলে আৰু দেখিবলৈ পোৱা গৈছে আচলতে যদিও বা দুদিনমান দেৰিকৈ আচলতে বিহু আমাৰ মাজলৈ আহিলে কিন্তু নিৰ্বাচন যিহেতু আছিলে আৰু নিৰ্বাচনৰ পিছতে যেতিয়াই নিৰ্বাচন শেষ হ'ল তেতিয়া তাৰ পিছতে আচলতে এনেধৰণে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল মই বিহুৰ মাজলৈ গুচি গৈছোঁ লাহেকৈ আঁতৰি লৈ লাহেকৈ আঁতৰি যা লৈ লাহেকৈ আঁতৰি লৈ লাহেকৈ আঁতৰি যা ঢোল পেপাৰ মাতে ৰজন জনাইছে চৌদিশ আৰু ঢোলৰ মাত শুনি ঘৰত থাকিব নোৱাৰি কঁকাল ভাঙিবলৈ মুকলি পথাৰলৈ ওলাই আহিছে এই গাভৰুসকলে আৰু এনেধৰণে ঢোলৰ চেৱত কঁকাল ভাঙিছে অসমীয়া গাভৰুৱে আৰু এই দৃশ্য আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সুলভ হৈ পৰিছে এই মুহূৰ্তত মুকলি পথাৰত গছৰ তলত বিহু জুৰিছে ডেকাসকলে নাচনীৰ ডেকাৰ ঢোলৰ চাউত আচলতে কঁকাল ভাঙি নাচিছে এই দৃশ্য মই পুনৰবাৰ কৈছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণাৰ এই দৃশ্য আৰু কৃষ্ণাইত এনেধৰণে বিহুৰ যি আখৰা সেই আখৰা চলাই যোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন কৃষ্ণাইৰ বিভিন্ন ঠাইৰ পৰা ইয়াৰে যিসকল আচলতে গাভৰু হওক কণমানি হওক সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে আৰু সকলোৱে এনেধৰণে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে আৰু মই কিছু মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম কেনেকুৱা বিহু আহিছে গা হাতখন লাগিছে হয় ভাল লাগিছে বিহুৰ বতৰত ইয়াতে কৰ্মশালা পাতিছে নাচিছোঁ বহুত ভাল লাগিছে ঢোলৰ মাত শুনিলে ঘৰত থাকিব নোৱাৰি নেকি হয় হয় নোৱাৰি তাৰ বাবে নাচি আছোঁ ভাল লাগিছে হয় হয় নাচোঁ এয়া হৈছে দৃশ্য ঢোলৰ মাত শুনিলে আচলতে ৰৈ থাকিব নোৱাৰে আৰু তাৰ কাৰণে ঢোলৰ মাত শুনিলে ঘৰততো ৰৈ থাকিব নোৱাৰি হয় নোৱাৰি অসমীয়া যিহেতু আমাৰ সংস্কৃতি বিহু গতিকে ঢোলৰ মাত শুনিলে থাকিব নোৱাৰি আৰু সেইবাবে ইয়াতে নাচিবলৈ আহিছোঁ এইবাৰ খুবেই ভাল লাগিছে এই কৰ্মশালাত আহি আমি বিভিন্ন ধৰণৰ বিহু নৃত্য ঢোলৰ চেও বিহুৰ গান শিকিবলৈ পাইছোঁ অতিকৈ আনন্দিত হৈছোঁ আহি পেলাই অকণমান দেৰিকৈ আহিলে নেকি ইলেকশ্যনৰ কাৰণে নাই এইটো চলি যায় বাৰু যিয়ে নাহক কি আমাৰ পৰম্পৰা আচলতে আমি পাহৰিব নোৱাৰোঁ হয় হয় আমি আমাৰ পৰম্পৰাটো পাহৰিব নালাগে জাতীয় বিহু আমাৰ বাপতি সাহোন তো খুবেই ভাল লাগিছে আহি পেলাই নিশ্চয়কৈ আমাৰ পৰম্পৰা আমি আচলতে কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আমাৰ যি বাপতি সাহোন ৰঙালীক আকৌ আৰু পাহৰিব নোৱাৰোঁ আৰু তাৰ কাৰণে ৰঙালী বিহুৰ প্ৰাকখনত এনেধৰণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ বিহুৰ আখৰা চলিছে কৰ্মশালা চলিছে ব্যতিক্ৰম নহয় গোৱালপাৰা জিলাও আৰু গোৱালপাৰা জিলাৰ কৃষ্ণাই খেলপথাৰত এনেধৰণে এতিয়া বিহু নাচৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ